আজি বৰ দুৰ্বল অনুভৱ কৰিছোঁ মই। সকলোবোৰ যেন শেষ হৈ গ'ল। গোটেই জীৱনটোত ইমানবোৰ মই কাৰ বাবে কৰিলোঁ? মা, মই আছোঁ নহয় তোমাৰ লগত। সকলোৱে এৰি গ'লেও মই তোমাক কেতিয়াও এৰি নাযাওঁ। সি এনেকুৱা এটা কাম কৰিব বুলি মই কেতিয়াও ভবা নাছিলোঁ। মিছাতে জুলি ফেমিলিৰ লগত আমি এতিয়া বেয়া হ'লোঁ। সিহঁতিতো এতিয়া সকলোৰে আগতে কৈ ফুৰিব, ক'তো ওলাইও যাব নোৱাৰি। অফিচৰ মানুহে তোমাক হাঁহিব। কি যে হ'ব এতিয়া? তুমিতো সদায় মোকেই ভুল দেখিলা, কিন্তু মই যদিও কিবা ভুল কৰিছোঁ কোনোদিন তোমাক লাজ দিয়া কাম কৰা নাছিলোঁ, আৰু অন্তৰত আঘাত সানিবলগীয়া ভুলো কৰা নাছিলোঁ। আৰু সি যিটো ভুল কৰিলে তাৰ বাবে তুমি তাক কেতিয়াও ক্ষমা নকৰিবা। আৰু এইটো সঁচা কথা যে মই কোনোদিনেই তাক ক্ষমা নকৰোঁ। মা, তুমি মনে মনে কিয় আছা? কিবা এটা কোৱা। মোক অলপ ভাবিবলৈ দে। অকণমান সময় মোক অকলে থাকিবলৈ দে। ভাবিবলৈ কি আছে মা? যদি সিয়ে একো নাভাবিলে আমি কিয় ভাবিম? সঁচা কথা ক'বলৈ গ'লে তাক ত্যায্যপুত্ৰহে কৰিব লাগে। ল, এইটো খাই দে। তই ঘৰলৈকে যাগৈ যা। মিছাতে মোৰ বাবে কষ্ট কৰি থাকিব নালাগে। মই অকলে পাৰিম দে। কিয়? মই ইয়াত থকাৰ কাৰণে তোৰ অসুবিধা হৈছে নেকি? তাই নহালৈকে মোক ইয়াতে থাকিব কৈছে, গতিকে মই থাকিমেই। তহঁতক মানে কথা কৈ আৰু একো লাভ নাই। দুইজনী মানে একেই আৰু। কি হ'ল? আকৌ কান্দিলি যে? তাইলে মনত পৰিছে? নতুন ঘৰখনত ছোৱালীজনীয়ে বাৰু কি কৰিছে? ঘৰখনত তাইক একো বেয়া ব্যৱহাৰ কৰা নাইতো। তাতে আকৌ সুদা হাতেৰে তাইক সেইখন ঘৰলৈ পঠিয়াই দিছো। সেইখন ঘৰৰ মানুহে তাইক ঠাট্টা মস্কৰা কৰিছে নেকি বাৰু? তই যে কি কথাবোৰ ভাবি থাক নহয়। সিহঁত ইমান ধনী মানুহ, এই কইনাৰ লগত কি আনিছে সেইবোৰ বস্তু নাচায় অ'। এতিয়া চাগে সেইখন ঘৰত আনন্দৰ পৰিৱেশ। মিছাতে তই চিন্তা কৰি আছ দেই। চিন্তানো কিয় নহ'ব বাৰু? পৃথিৱীৰ প্ৰত্যেকগৰাকী মাকে নিজৰ ছোৱালীজনীক যেতিয়া আন এখন ঘৰলৈ একেবাৰে উলিয়াই দিয়ে, তেতিয়া চিন্তা কৰে, ভয় কৰে। মনৰ মাজত হাজাৰটা সৰু ডাঙৰ প্ৰশ্নই হেঁচা মাৰি ধৰে। চাদৰ মেখেলা ভালকৈ পিন্ধিব নজনা ছোৱালীজনীয়ে এতিয়া এখন ঘৰ ধৰিব লাগিব। কিয়নো চিন্তা নহ'ব বাৰু? মইহে জানো মোৰ কেনেকুৱা লাগিছে। তেতিয়াহ'লে তাইলৈ ফোন এটা নকৰ কিয়? মনটো ভাল লাগিব। ৰহ, ফোন এটা কৰো হা। কৰচোন। ডিংকি, ঘৰৰ পৰা ফোন আহিছে। কি কৰোঁ? কথা পাত। অঁ, ক ডিংকি। ঐ, কি কৰিছ? নতুন ঘৰখন তোৰ কেনেকুৱা লাগিছে? ভাল ভাল। মায়ে কথা পাতো বুলি কৈছে। তোৰ চিন্তাত শান্তি পোৱা নাই। ল। হেল্ল', সকলোবোৰ ঠিকেই আছেনে? ঠিকে আছে মা। তোক তাত সকলোৱে মৰম কৰিছেনে? অঁ মা, মোক সকলোৱে বহুত মৰম কৰিছে। বৰ ভাল লাগিছে। তই মন চন মাৰি নাথাকিবি। সকলোকে হাঁহি মুখে মাতবোল কৰিবি। মই হাঁহিয়ে আছো মা। মই এতিয়া ৰাখিছোঁ। মই পাছত কথা পাতিম। অঁ, হ'ব দে।
ৰচোন, ডিংকিয়ে কথা পাতে। ল। ঐ শুনচোন, মই পাছত কথা পাতি আছোঁ হা। তাই এনেকৈ ফোনটো কিয় কাটি দিলে? কথাবোৰ ঠিকে আছেতো। এতিয়াৰে পৰা সম্পূৰ্ণ খণ্ড উপভোগ কৰক কেবল টিভিত ৰং চেনেলত।